নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে কুশলে আছে, ময়ো ভালে কুশলে আছোঁ। আৰু আজি ভিডিঅ'টো বনাইছোঁ প্ৰায় এতিয়া দিনৰ 12টা বাজো সোনকালে বনাই লৈছোঁ, কাৰণ মই এতিয়া বিশ্বনাথ চাৰিআলিলৈ যাব ওলাইছোঁ। আৰু এনেকৈ নাভাবিব যে বিশ্বনাথ চাৰিআলিলৈ মই কি কামত যাব ওলাইছোঁ। মই কৈছিলোঁ যে মোৰ খুলখালীজনীৰ বিয়া আগন্তুক 2 ফেব্ৰুৱাৰী তাৰিখে, গতিকে মই ঘৰখনত সময় দিব পৰা নাই। গতিকে তেওঁলোকেওতো মোক সকলোকেতো লাগে নহয় জানো, ঘৰৰ কাম কাজ সকলো কৰিব লাগে। আজি ৰাতিপুৱাই গৈ একদম ফুল গাড়ী মাল লোড কৰি আনি দোকানত থৈছোঁ, আৰু তেওঁলোকে আজি দোকানটো চোৱাৰ পিছত মই আকৌ বিয়ালৈ মানুহ নিমন্ত্ৰণ, যিসকল অতিথি নিমন্ত্ৰণ দিবলৈ বুলি ওলাইছোঁ। আৰু ৰাতিপুৱাই ওলাই আছোঁ, প্ৰায় 9 বজাৰ আগতেই মই ওলাই ৰেডি হৈ আছোঁ। তাৰপিছত দোকানৰ কাৰণে মাল আনিছোঁ। আহি মাকুমৰ বাইদেৱে দিয়া বাঁহৰ চুঙাৰ দৈৰ সৈতে আকৌ তিনিচুকীয়া পক্ষীবিল ধাবাৰ ওচৰত দুলীয়াজানৰ বাইদেৱে দিয়া বৰা চাউলৰ সৈতে খালোঁ। খাই এতিয়া আকৌ তিনিচুকীয়া এগৰাকী বাইদেউ মীনা সোণোৱাল, তেখেতে দিয়া খুব ধুনীয়া মুগাৰ গামোচা এখন লৈ আজি ভিডিঅ'টো বনাইছোঁ। আৰু মই যে এইখিনি যে কৰি আছোঁ, মই যে ক'ৰবালৈ গৈ আছোঁ, ইয়াতে মই এইটো নকওঁ যে মই উজনিৰ কথাটো আজি নকওঁৱেই, কাৰণ মই কথাখিনিহে ক'ম আপোনাক, যে কিয়নো গৈ আছোঁ, কিয় মোক বিচাৰি আছে লোকসকলে। মোৰ এতিয়ালৈকে আজিৰ ডেটত মোৰ এতিয়ালৈকে প্ৰায় 800মান নিমন্ত্ৰণ এতিয়ালৈকে আছে। প্ৰত্যেক দিনে এদিনকৈ গ'লেও মোৰ 3 বছৰ লাগিব। আপোনালোকে কথাটো চাওক যে কিয় মোক মাতি আছে। আৰু লোকসকলে যে জনাইছে, মই যোৱাৰ পিছত তেওঁলোকৰ পজিটিভিটিখিনি আহিছে, তেওঁলোকৰ ঘৰত ভাল হৈছে, সেইকাৰণে ইজনে সিজনে গম পাই পেলাই মোক বিচাৰিছে। আচলতে কথাটো কি মই আপোনালোকক আজি কৈ দিওঁ, যে বজৰংগ বাণনো কি আচলতে, বা বজৰংগ বাণখন কিয় সকলোৱে নপঢ়ে, কিয় মই যাব লগা হৈছে, সেই কথাটো আপোনালোকেতো জানিব লাগিব ন, যিসকলে মোক আজি নতুনকৈ চাইছে। তো আমি এটা কথা বুজি ল'ব লাগিব, যে আমাৰ ঘৰত বিভিন্ন ধৰ্মীয় অনুষ্ঠানটো আমি পাতোৱেই। আমি যিসকল মানুহ সকলে আমি ধৰি লওক কীৰ্তন পাঠেই কৰিলোঁ, ভাগৱত পাঠেই কৰিলোঁ, এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ অনুষ্ঠান বা বিভিন্ন ভাগৱতৰ এইকেইটা অধ্যায় আমি ঘৰখনত পঢ়োঁ। এনেকুৱা ধৰণৰ এটা শুভ কাম হৈ নাথাকে জানো? ঠিক তেনেকুৱাই হৈছে হনুমান চালিচা আৰু বজৰংগ বাণ, যিখন আপুনি যেনেকৈ আপুনি কীৰ্তনখনো ঘৰত নিজে পঢ়ি থাকিব পাৰে, হনুমান চালিচাও পঢ়ি থাকিব পাৰে, বজৰংগ বাণো ঘৰত পঢ়িব পাৰে। কিন্তু ইয়াতে কথা কেইটামান কি হৈছে, যে যেতিয়া আমি বেলেগ এজন ভকত বৈষ্ণৱ মাতি পেলাই আমি ঘৰত কীৰ্তন পাঠ কৰোঁ, এটা মাংগলিক অনুষ্ঠান কৰোঁ, তেতিয়া আমাৰ ঘৰখনৰ মানে সুখ শান্তি পজিটিভিটিখিনি আহে। সেইকাৰণে মই কওঁ যে কেৱল হনুমান চালিচা বা বজৰং বাণেই নহয়, আপোনালোকে ঘৰখনত কীৰ্তন পাঠো কৰক, মাজে সময়ে নিয়ম নীতিখিনি মানি আপোনালোকে ভাগৱত পাঠো পঢ়ক, 2-এটা অধ্যায় পঢ়ক, 2-এটা স্কন্ধ পঢ়ক, তেনেধৰণে কিছুমান আচলতে হৈ থাকিব লাগে। এতিয়া কথাটো এনেকুৱা যে বাণ আচলতে কি, যে মই যিসকল লোকৰ ঘৰত যাওঁ, তেওঁলোকৰ ঘৰত আচলতে মই কথাখিনি মই মোৰ সাধ্যানুসাৰে কথাখিনি বুজাই থৈ আহিবলৈ চেষ্টা কৰোঁ, যে মই মোক আপোনালোকে কিয় মাতিছে, কিনো বিচাৰিছে আপোনালোকে মোৰ পৰা, মই প্ৰথমতে জানি লওঁ। তাৰপিছত মই হনুমান চালিচাখন পঢ়ি দিম নে বজৰংগ বাণখন পঢ়ি দিম, মই ডিচাইড কৰোঁ। এতিয়া চাওক, হনুমান চালিচা হৈছে আমি সদায় নিজৰ জীৱনত হৈ থকা যিখিনি নৰ্মেল জীৱন। এতিয়া চাওক, মই কৈছোঁৱে যে আমি কীৰ্তন পাঠ একেবাৰে সমস্যা হ'লেহে পঢ়োঁ, তেনেকুৱাতো নহয়। ঠিক তেনেকৈ হনুমান চালিচাখন এখন পাঠ কৰা খুব ধুনীয়া এক বিষয় হয়, য'ত আমি যেতিয়া পঢ়োঁ, আমাৰ ঘৰখনৰ সুখ সমৃদ্ধি বেমাৰ আজাৰৰ পৰা আমি মুক্তি পাওঁ বা ভাল লাগে। আৰু হনুমানজী হৈছে আমাৰ মাজত জীয়াই থকা এজন দেৱতা হওক বা ভগৱানে, যি বুলি আপুনি ভাবি নলয়, তেওঁ ভগৱানো নহয়, দেৱতাও নহয়, এজন ৰামদূতহে কেৱল। কিন্তু তেওঁ আমাৰ মাজত জীয়াই আছে, সংকটখিনি দূৰ কৰিবৰ কাৰণে তেওঁ আমাৰ মাজত আছে। সেইকাৰণে তেখেতৰ নাম সংকট মোচন। আমি জীৱনৰ যিকোনো ক্ষেত্ৰত আমি যিকোনো এটা মানে পৰিস্থিতিত আমি বিপদত পৰোঁৱেই। গতিকে আমি বিপদত পৰাৰ পিছত তেখেতক মতাতকৈ আমি আগতেই যদি এনেধৰণৰ ভাল অনুষ্ঠান আমি ঘৰত কৰি থাকিব পাৰোঁ, তেতিয়াহ'লে আমাৰ খুবেই ভাল। এতিয়া আহি গ'ল বজৰংগ বাণ। এতিয়া মই আগতে কৈছিলোঁ, বাণ মানে আমি কি বুজিম, যে আপোনাৰ ঘৰত হয়তো কোনোবাই বেলেগ বাণ মাৰিছে, নহ'লে আপুনি মানে এনেকুৱা কথাটো যে বাণ মানে আমি ভাবি ল'ব লাগিব যে আমি বাণ মাৰিম, যে আমি কাঁড় এডাল মাৰিম, যিটো বাণ বুলি কোৱা হয়, যে আমি কাঁড় এডাল মাৰি দিম। তো কাঁড়ডাল আমি ক'ত মাৰিম? সমস্যাটো আমি ভাবিব লাগিব, যে বজৰংগ বাণখন এতিয়াৰ নহয়, বজৰংগ বাণখন সেই তেতিয়াই তুলসীদাস মহাৰাজে লিখি থৈছিলে, ইমান ডাঙৰ এজন সন্যাসী। আৰু তেওঁ জানিছিল যে আজি 2024-25 চনতো এনেকুৱা কিছুমান মানুহৰ সমস্যা আহিব, পৃথিৱীত এনেকুৱা কিছুমান বস্তু থাকিব, যিখিনিক খেদিবলৈ, যিখিনিক নষ্ট কৰিবলৈ এখন মই বাণ লিখি থৈ যাওঁ, যিখন বাণে শুদ্ধ জেগাত সময়মতে যদি বাণখন লাগি যায়, তেনেহ'লে সেইখিনি সকলো ধ্বংস হৈ যাব। আৰু মই যেনেকৈ পঢ়ি দিওঁ মানুহৰ মাজত, যিসকলে মাতে, নিজৰ সম্পূৰ্ণখিনি দি পেলাই মই পঢ়োঁ, কাৰণ
মই বহু কেইজন লোক লগ পাইছোঁ হনুমান চালিচা আৰু বজৰং বাণৰ সৈতে জড়িত হৈ থকা বা হনুমানজীৰ লগত জড়িত হৈ থকা। সেইদিনা গোগামুখৰ ইমান ডাঙৰ হনুমান মন্দিৰটোতো মোক তেওঁলোকে ইমান মৰম আদৰ কৰি তেওঁলোকে নিজৰ ফালৰ পৰা এডাল মোক ধুনীয়া পিন্ধাই দিছে, এখন ধুনীয়া সন্মান কৰিছে, বহুত ডাঙৰ, অসমৰ ভিতৰত ডাঙৰেই হনুমান মন্দিৰ সেই ভাগ। তো তাত মোক মানে ইমান ধুনীয়াকৈ আদৰ সাদৰ কৰিছে পুৰোহিত কেইজনে, আৰু তেওঁলোকে মোক নিজে কৈছে যে আপুনি যিটো পদক্ষেপ লৈছে সঁচাই প্ৰশংসনীয়, কাৰণ আমাৰ মাজত ইমান বেয়া কিছুমান বস্তু পৰিস্থিতি হৈছে, সেইখিনি আমি আঁতৰ কৰাটো খুব জৰুৰী হৈ আহিছে। আৰু সেইকাৰণে তেওঁলোকেতো ৰেকমেণ্ড কৰি থাকে বা আমাক কৈ থাকে যে সকলোকে কয় যে হনুমান চালিচাখন পঢ়ক, আৰু তেওঁলোকে কেতিয়াও বজৰংগ বাণখনৰ কথা কথাখিনি কি, বাণ মানে বাণ, তো তেওঁলোকেও বাণখন নপঢ়ে। তো মই বাণখন পঢ়িছোঁ, কেনেকৈ পঢ়িছোঁ, কি শক্তিৰে পঢ়িছোঁ কেৱল মইহে জানো। কিন্তু যিখিনি ঠাইত মই বাণ পঢ়িছোঁ, চাওক, বাণ হৈছে ইনষ্টেণ্ট এটা আমি এনাৰ্জি পাব লাগে, লগতে আমাক পাব লাগে। আৰু বাণখনত সেইখিনি শব্দই লিখা আছে যে আমাক সেই প্ৰভু সোনকালে দিয়া, সেই মহাৰাজ মোক সোনকালে কৰি দিয়া, তুমি বিলম্ব নকৰিবা, এনেকুৱা কিছুমান কথা লিখা আছে বাণখনত। এতিয়া কথাটো বুজি লওক যে আমি বাণ এডাল কাঁড় মাৰিম। তো বাণখন আমি মাৰোঁতে আমি লক্ষ্যটো স্থিৰ কৰিব লাগিব যে আমি কাঁড়ডাল ক'ত মাৰিম। কথাটো বুজি ল'ব যে আমি কাঁড়ডাল যেতিয়া মাৰি দিম, বাণখন যেতিয়া মাৰি দিম, সেই নিৰ্দিষ্ট সেই ঠাইত পৰাটো খুব জৰুৰী। কথাটো গম পাইছে? আমাৰ লক্ষ্যটো ভেদ হ'ব নালাগে। এতিয়া বহুত মানুহে কৈ থাকে যে বাণখন পঢ়িলে অপকাৰ হয়, ওলোটা হয়। ওলোটা নহয়, বাণ পঢ়িলে আপোনাৰ অপকাৰ নহয়, কিন্তু শুদ্ধকৈ বাণখন নপঢ়িলে আপোনাৰ কামত নাই। এতিয়া আপুনি কাঁড়ডাল মাৰিছে, এটা লক্ষ্য এইম কৰি পেলাই আপুনি কাঁড়ডাল মাৰিছে, যদি সেই এইমৰ মাজত আপোনাৰ কাঁড়ডাল লাগি গৈছে, আপুনি ছাকচেছ, আপুনি জিতি গ'ল। যদি কাঁড়ডাল অকণমান বেকা হৈ যায়, আপুনি হাৰি যায়, কিন্তু আপুনিতো মৰি নাযায় ন। কথাটো বুজি ল'ব যে বাণখন মানুহে এনেকুৱা ভয় খুৱাই দিছে যে বাণখন পঢ়িলে যে অপকাৰ হ'ব, কামটো ওলোটা নহয়, আপোনাৰ কামটো সিদ্ধি নহয় আচলতে। কথাটো তেনেকুৱা। সেইকাৰণে আপুনি চেষ্টা কৰি থাকক বাণ পঢ়িবলৈ। যেতিয়া আপুনি ভাবিব যে মই পাৰিছোঁ, মোৰ প্ৰনাউন্সিয়েশ্যন বাণখিনিত শুদ্ধ হৈছে, তেতিয়া আপুনি বাণখন ধুনীয়াকৈ পঢ়িব পাৰিব। ঠিক তেনেকৈ মই কেনেকৈ বাণ পঢ়িব পাৰিলোঁ, বিশ্বাস কৰক, মোকতো বিশ্বাস কৰেই আপোনালোকে, মই ফাঁকি ফুকাটো নাই। বাণখন কেনেকৈ মই পঢ়িলোঁ মই নিজেও নাজানো। যে বাণখন প্ৰথমবাৰ মোৰ নিজৰ কাৰণে যেতিয়া মোৰ বিপদত পৰিছিলোঁ, যেতিয়া বাণখন মই পঢ়িছিলোঁ, মই শব্দ মাতিবই পৰা নাছিলোঁ। কিন্তু যেতিয়া মই ৰাইজৰ কাৰণে, এতিয়া আপোনালোকৰ কাৰণে মই বাণ পঢ়োঁ, এনেকুৱা বাণ মই নিজেই ভাবোঁ যে মই পাৰিছোঁ। গতিকে আমি লক্ষ্যটো স্থিৰ কৰি শুদ্ধ জেগাত কাঁড়ডাল মাৰিব লাগে, সেই কাঁড়ডাল যাতে বেকা নহয়। সেইকাৰণে বাণখন পঢ়োঁতে আমি খুব বেছি ধ্যান দিব লাগে যে আমি বাণখন ক'ত পঢ়িছোঁ। তো কিছুমান ঠাইত এনেকুৱা হৈছে বাণখন মোক পঢ়িবলৈ নিদিয়ে। কি, তেওঁলোকে মোক মাতে বাণখন পঢ়িবলৈ, কিন্তু পৰিস্থিতিয়ে পঢ়িবলৈ নিদিয়ে, মোক ভুল লগাই দিয়ে। ভুল কি, এনেকুৱা হৈ যায় যে কিবা এটা এনেকুৱা ধৰণৰ পৰিস্থিতি হৈ যায় যে বাণখন যেন পঢ়িব নালাগে, সেইখন ঘৰত মোক এইটো মানসিকতাই কৈ দিয়ে, কিন্তু মন নাই। সেই বেয়া শক্তিখিনি আঁতৰ কৰি হ'লেও মই খুব লাউড জোৰকে মই বাণখন কিন্তু পঢ়ি দিওঁ। আৰু তেওঁলোকেই মোক খবৰ দিয়ে, আমাৰ ঘৰত ভূত গ'ল, প্ৰেত গ'ল, কিবা গ'ল তেনেকুৱা। এতিয়া মই ধেমাজিত যিটো কাণ্ড কৰি থৈ আহিছোঁ এজন লোকৰ ঘৰত, মই ভিডিঅ' দিলে আপুনি আচৰিত হৈ যাব যে কেনেকুৱা এক পৰিস্থিতি মই ৰক্ষা কৰি আহিছোঁ। গতিকে বাণখন ইমানো সহজ নহয়। গতিকে সকলো কথা ইমান সহজভাৱে আমি ল'ব নালাগে। এতিয়া বাণখনত একদম ধুনীয়াকৈ লিখা আছে, জয় হনুমান লিখা নাই, কিন্তু জয় হনুমন্ত সন্ত হিতকাৰী सुन लीजिए प्रभु अर्ज हमारी, जन के काज विलंब न कीजिए, आतुर दौरी महासुख दीजिए, जैसे कूदी सिंधु मोहि पारा, सुरसा बदन पैठी विस्तारा, आगे जाए लंकिनी रोका, मारहु लाद गए सुरलोका। শব্দখিনি বুজিছে কেনেকুৱাকৈ ক'ব লাগে। গতিকে বাণখন মাৰোঁতে তেনেকুৱাকৈ মাৰিব লগা হয়, সেইকাৰণে কাম হৈছে। আৰু এইখিনিতে এটা কথা কৈ দিওঁ যে মই যেতিয়া আহি আছিলোঁ সেইদিনা, তো ডিমৌত এগৰাকী বাইদেৱে মোক লগ কৰিব বিচাৰিছিলে, আৰু ডিমৌত লগ কৰি মই ফোনত কথা পাতিছোঁ। তেখেতৰ মাতটো যথেষ্ট সৰু, অকণমান কমকৈ কথা, সৰুকৈ কথা কয়। আৰু তাৰপিছত মোক ডিমৌত বাইদেউগৰাকীয়ে মোক লগ কৰি তেওঁ মোক চেলেং পিন্ধাইছে কিজানি দেই, চেলেং পিন্ধাইছে, গামোচা পিন্ধাইছে, তেওঁ পিন্ধাইছিলে। আৰু কিয় পিন্ধাইছে জানেনে? তেওঁ মোৰ কাৰণে কিয় ৰৈ আছিল সেইটো শুনক। তেওঁক ডাক্তৰে কৈছিল যে তেখেতৰ মাতটো আৰু কেতিয়াও ঘূৰি নাহে, মুখৰ মাতটো তেখেতৰ আৰু কেতিয়াও জীৱনত ঘূৰি নাহে বুলি তেখেতক ডক্তৰে কৈছিল। মোৰ ভিডিঅ' পাইছে, হনুমান চালিচা পঢ়িছে, তেওঁ মোক ফোন কৰিছে, ভাইটি মই ৰখি আছোঁ, তুমি আহা। তেওঁ মুখৰ মাতেৰে কৈছে। সেইখিনি হৈছে শক্তি হনুমানজীৰ, সেইখিনি হৈছে পাৱাৰ, আৰু সেইখিনি মই বিলাই আছোঁ।
সেইখিনিয়ে মই আপোনালোকৰ মাজত কৰি আছোঁ। গতিকে মই নিজে গৈ যিহেতু কৰি আছোঁ, সময় সুবিধা মোকো দিয়ক, সকলোৰে ওচৰলৈ যাম, সকলোকে সহায় কৰিম, সকলোৰে উপকাৰ হ'ব। গতিকে মোকো অকণমান ঘৰখনৰ কাৰণে সময় লাগে। আৰু কালি চাওক, কালি ৰাতিপুৱা 4:30 বজাত আহিছিলোঁ, ভাবিছিলোঁ কালি ৰেষ্ট ল'ম, কিন্তু কালি ৰেষ্ট ল'ব পৰা নাই। কিন্তু কালিও আমাৰ তেজপুৰৰ পৰা প্ৰায় 15-20 কিলোমিটাৰ দূৰত মোক আকৌ লৈ গৈছে, তাতে মই কৰিব লগা হৈছে। গতিকে বিচাৰিছে মানুহে, কিবা এটা পাইছে, কিবা এটা কৰিছোঁ। গতিকে ভাল হওক আপোনালোকৰ। আৰু এতিয়া মই যাওঁ, 12টা বাজিল, মানুহ ওলাই ৰৈ আছে, মই এডিটিং কৰিম বিশ্বনাথ চাৰিআলিত, ভিডিঅ'টো আহিম বিশ্বনাথ চাৰিআলিৰ পৰা। গতিকে আপোনালোকৰ কাৰণে যিখিনি মোৰ দায়িত্ব মোৰ আছে, সেইখিনি সদায় কৰিবলৈ চেষ্টা কৰিম। আপোনালোকৰ মৰম আশীৰ্বাদ সদায় লাগিব। আৰু কথা হ'ল কি যে সেয়াই আৰু, বেলেগ একো নকওঁ। ভালে থাকিব আপোনালোক। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ। ধন্যবাদ।